আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ। মন্ত্ৰীৰ সংখ্যা কম আছিলে। বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে। মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে। গতিকে সকলো বিভাগে যাতে ন্যায় পায়, এই চাৰিওজন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব। আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। ডক্টৰ মই ভাবিছোঁ যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম। ডেফিনেটলি সাল সলনিটো হ'বই, কাৰণ চাৰিজন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো চাৰিজনক নতুন দিব লাগিব। গতিকে সাল সলনি হ'ব। আজিও নকৰোঁ, কালিও নকৰোঁ, পৰহি দিনাখন কৰিম। আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ। মন্ত্ৰীৰ সংখ্যা কম আছিলে। বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে। মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে। গতিকে সকলো বিভাগে যাতে ন্যায় পায়, এই চাৰিওজন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব। আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। ডক্টৰ মই ভাবিছোঁ যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম। ডেফিনেটলি সাল সলনিটো হ'বই, কাৰণ চাৰিজন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো চাৰিজনক নতুন দিব লাগিব। গতিকে সাল সলনি হ'ব। আজিও নকৰোঁ, কালিও নকৰোঁ, পৰহি দিনাখন কৰিম। আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ। মন্ত্ৰীৰ সংখ্যা কম আছিলে। বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে। মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে। গতিকে সকলো বিভাগে যাতে ন্যায় পায়, এই চাৰিওজন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব। আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। ডক্টৰ মই ভাবিছোঁ যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম। ডেফিনেটলি সাল সলনিটো হ'বই, কাৰণ চাৰিজন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো চাৰিজনক নতুন দিব লাগিব। গতিকে সাল সলনি হ'ব। আজিও নকৰোঁ, কালিও নকৰোঁ, পৰহি দিনাখন কৰিম। আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ। মন্ত্ৰীৰ সংখ্যা কম আছিলে। বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে। মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে। গতিকে সকলো বিভাগে যাতে ন্যায় পায়, এই চাৰিওজন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব। আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। ডক্টৰ মই ভাবিছোঁ যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম। ডেফিনেটলি সাল সলনিটো হ'বই, কাৰণ চাৰিজন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো চাৰিজনক নতুন দিব লাগিব। গতিকে সাল সলনি হ'ব। আজিও নকৰোঁ, কালিও নকৰোঁ, পৰহি দিনাখন কৰিম।